এৰি বাদ নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰৰ জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। বিনা থকাতে এইটো বহুত ভাল পালে হয় এনেকুৱা এটা অনুষ্ঠান পোৱাৰ কাৰণে। তেখেতে যদি আজি এই ভিৰটো দেখিলেহেঁতেন বা চবেই যে এই কিতাপৰ প্ৰতি ইমান আগ্ৰহটো দেখিলে হয় তেওঁ মনত মানে বহুত ভাল পালেহেঁতেন। প্ৰিয় গ্ৰন্থখন নিবলৈ আহি এটা পৰা সকলোৰে মাজত এই বিনামূলীয়া গ্ৰন্থমেলা দেখা গ'ল সততে দেখা নোপোৱা এটা পৰিৱেশ। গ্ৰন্থ দিবলৈ আহি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কৰিলে জুবিন গাৰ্গ। খুব ভাল পাইছোঁ। জুবিন দাই আমাৰ মাজত এনেকুৱা এটা মানে বাট কৈ থৈ গ'ল, খুব ভাল লাগিছে। আৰু আমাৰ ইয়াতো যে এনেকুৱা এটা অনুষ্ঠান আমাৰ আগত আগবঢ়াই দিছে, খুব সুখী হৈছোঁ। মই 3খন লৈছোঁ, দ্বিতীয় মহাসাগৰৰ ইতিহাস, আৰু এখন হৈছে আমাৰ স্কুলীয়া শিক্ষা, আৰু এখন হৈছে নাহৰণিৰ মালিক। এই 3খন লৈছোঁ। কিতাপ নথকাৰ যিহেতু এটা জাতিক কেতিয়াও আমাক গামোচাই বচাব নোৱাৰে, সেইটো সত্য কথা। কাৰণ কিতাপেহে মানুহক পোহৰ দেখুৱাব, ভৱিষ্যতে জীৱন নিৰ্ধাৰণ কৰিব। আৰু খুব ভাল লাগিছে আচলতে। এতিয়া মাত্ৰ এটাই আশা, মনে বিচাৰে কিতাপখন পাওঁ আৰু যাওঁ। আৰু এনেকুৱা পদক্ষেপ ল'ব লাগে। জনহিতৈষী পুথিভঁৰালক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ লগতে আন আন পুথিভঁৰালসমূহ এনেকুৱা পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এনে এখন বিনামূলীয়া গ্ৰন্থমেলা। য'ত দেখা গ'ল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে কিতাপ দিবলৈ আহিল শিলদল ভাঙি। আজাৰৰ উদ্যমী যুৱক জীৱন্ত শইকীয়াৰ প্ৰচেষ্টাতে আজি সম্ভৱ হৈ উঠিল এই বিনামূলীয়া গ্ৰন্থমেলা। এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন। এবছৰীয়া যিটো পৰিকল্পনা, সেই পৰিকল্পনা লৈ আমি আজি হোমেন প্ৰকাশৰ জন্মদিনটোতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই এখন বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে মোৰ পিছফালে কিতাপৰ কাৰণে এটা হাহাকাৰ পৰিৱেশ হৈছে আৰু এটা অভাৱনীয় পৰিৱেশ। এই গ্ৰন্থমেলালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহিছে, ছাত্ৰ ছাত্ৰীয়ে গাড়ী ভাড়া কৰি আহিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহখিনি আহিছে। আপোনালোকে মোৰ পিছফালে ইতিমধ্যে দেখিছে বহুত লোকে লোকাৰণ্য হৈ গৈছে। তেওঁলোকৰ মনতে কিতাপ লাগে, পঢ়িবলৈ কিতাপ লাগে, অধ্যয়ন কৰিবলৈ কিতাপ লাগে। গতিকে তেওঁ প্ৰয়াত সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ জন্মদিনটোতে জুবিন গাৰ্গৰ স্মৰণত অনুষ্ঠিত কৰিছে এই গ্ৰন্থমেলাখন। আজাৰত অনুষ্ঠিত কৰা এই বিনামূলীয়া গ্ৰন্থমেলাখনৰ আজি শুভোদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। মই ভাবোঁ যে আজি লখিমপুৰৰ কাৰণেই নহয়, গোটেই অসমৰ কাৰণে এটা উল্লেখনীয় দিন। কাৰণ আজি হোমেন বৰগোহাঞি ছাৰৰ জন্মদিন, আৰু এই ছাৰৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আজি লখিমপুৰৰ আজাদত যিটো কামৰ আয়োজন কৰা হৈছে, গোটেই অসমৰ ভিতৰতে নহয়, এইটো ভাৰতৰ ভিতৰতে এটা বিৰল, আৰু মই ভাবোঁ যে পৃথিৱীতেই চাগে এইটো এটা ব্যতিক্ৰমী দিন হ'ব। কাৰণ কেতিয়াও বিনামূলীয়াকৈ গ্ৰন্থমেলা পৃথিৱীত ক'তো অনুষ্ঠিত হোৱাৰ নজিৰ নাই। এই বিনামূলীয়া গ্ৰন্থমেলাৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ যি আন্দোলন গঢ় দিছে, তাৰ বাবে সকলোৱে শলাগ লৈছে জীৱন্ত শইকীয়া। 100% হ'বলৈ জনশক্তি পুথিভঁৰালৰ উদ্যোগত আৰু জীৱন্ত শইকীয়া এককভাৱে যিটো প্ৰচেষ্টা ল'লে, আপোনালোকে দেখিছে গ্ৰন্থমেলাৰ ভিতৰতো জুবিন গাৰ্গৰ স্মৰণত যিটো অনুষ্ঠান আমাৰ হৈ আছে এতিয়া, সেই অনুসৰি আপোনালোকে ভিতৰৰ দৃশ্য দেখিছে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আহিছে, জ্যেষ্ঠসকল আহিছে নিজৰ ভাল লগা কিতাপখন লৈ যাবলৈ। ৰিপৰ্ট লখিমপুৰ।